নমস্কাৰ আপোনালোকে জানে এইকেইদিন কিছুমান বিষয় খুব চৰ্চা হৈছিল ধৰক পংকজ পাঠক বা গৌৰচুৰ এনেকুৱা ধৰণৰ বিষয়বিলাক খুব চলি আছিলে কিন্তু আজিৰ ডেটত ক'ব গ'লে তেনেকুৱা ডাঙৰ বিষয় চৰ্চাত নাই সেইকাৰণে মই ভাবিলোঁ আজি কিছুমান মই অদৰকাৰী কথা পাতিম কিছুমান মানুহৰ ওপৰত যেনে ধৰক বৈকুণ্ঠ প্ৰিন্স পাঠক আপোনালোকে চাগে চবে চিনি পায় তেওঁ ছ'চিয়েল মিডিয়াত খুব এক্টিভ আৰু তেওঁৰ কিবা এটা সংগঠনো আছে কিবা নাৰী সুৰক্ষাৰ কাৰণে খুব ভাল কথা আৰু তেওঁৰ ওপৰত মই আগৰ পৰা ৰিয়েকশ্যন দিম বুলি ভাবি আছিলোঁ কাৰণ বহুত ক্ষেত্ৰত ছ'চিয়েল মিডিয়াত হওক বা ক'ৰবাত নিউজ চেনেলত গৈ পেলাই মোৰ ওপৰত তেওঁ ৰিয়েকশ্যন দি থাকে তো সেইকাৰণে মই ভাবিলোঁ আজি তেওঁৰ ওপৰত মই দুই এষাৰ কথা পাতিম মই যিহেতু আজি বৈকুণ্ঠ প্ৰিন্স পাঠকৰ ওপৰত কথা পাতিম গতিকে আপোনালোকে ভিডিঅ'টো স্ক্ৰলো কৰিব পাৰে বা স্কিপ কৰিব পাৰে মই বেয়া নাপাওঁ প্ৰথম কথাটো হ'ল বৈকুণ্ঠ প্ৰিন্স পাঠকে প্ৰথমবাৰৰ কাৰণে মোৰ ওপৰত এটা ৰিয়েকশ্যন দিছিলে মোক যেতিয়া এটা পডকাষ্ট চেনেলত মাতিছিলে তেওঁ কৈছিল যে কিছুমান ইউটিউবাৰ আৰু পডকাষ্টাৰে আমাৰ সমাজখন নষ্ট কৰি আছে আপোনালোকে ক্লিপটো চাওক কিছুমান ইউটিউবাৰ আৰু কিছুমান পডকাষ্ট কৰা মানুহে আমাৰ গোটেই সমাজখন শেষ কৰি পেলাইছে এতিয়া মই বৈকুণ্ঠ প্ৰিন্স পাঠকক মই এটা কথা সুধো কি পডকাষ্ট বা নিউজ চেনেলত যাব লাগিলে কি অকল এক্টৰ হ'ব লাগে অকল কি ছিংগাৰ হ'ব লাগে অকল কি চেলিব্ৰিটি হোৱা দৰকাৰ নেকি আমাৰ নিচিনা সাধাৰণ মানুহখিনিৰ কথা কি মানুহে জানিব নালাগে নেকি আপোনাৰ সেইটো ভুল ধাৰণা তাৰপিছত মই যেতিয়া গায়কসকলৰ ওপৰত যেতিয়া মই কথা পাতিছিলোঁ মই কৈছিলোঁ যে ইমান টকা ল'ব নালাগে বিহু অনুষ্ঠানৰ কাৰণে তেতিয়া তেওঁ ৰিয়েকশ্যন দিছিলে এই ৰিয়েকশ্যনটো চাওক অসমীয়াৰ উজনিৰ ছোৱালীয়ে বাৰত আহি বেইচাগিৰি কৰে বুলি ক'লে তাৰ পিছতো উজনিৰ দল সংগঠন বহি আছে এতিয়ালৈকে মাত নাই কাৰো কি কাৰণে মাত নাই উজনিৰ ছোৱালীয়ে ইয়াত আহি বেইচাগিৰি কৰে বুলি তেওঁ ফেচবুকত দিলে তেওঁ যদি এজন সঁচাকৈ যদি ভাল এক্টৰ হয় ভাল শিল্পী হয় বা এজন সমাজ সচেতন ব্যক্তি হয় তেতিয়াহ'লে যিকোনো কথা এটা কোৱাৰ আগত অকণমান তথ্য চাই পেলাই কথা পাতিব লাগে অকণমান জানি ল'ব লাগে অকণমান ষ্টাডি কৰিব লাগে তেওঁ ষ্টাডি নকৰাকৈ মোৰ ওপৰত বহুত ধৰণৰ মন্তব্য দিছে আৰু তেওঁ নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলতো এনেকুৱা ধৰণৰ ভিডিঅ' দিছিলে মই এবাৰ তেওঁক ফোন কৰি কৈছিলোঁ যে এইটো একচুৱেলি মিছা তেওঁ ভিডিঅ'টো গুচাই দিছিলে কিন্তু মোৰ খং উঠিল যেতিয়া তেওঁ ইমানবিলাক চেনেলৰ আগত যেতিয়া এনেকুৱা ধৰণৰ মিছা কথা মোৰ বিষয়ে কৈ আছে অভিয়াছলি মোৰ খং উঠিবই তেওঁ কৈছে যে মই উজনি অসমৰ ছোৱালীৰ ওপৰত মই বেয়া মন্তব্য দিছোঁ কিন্তু মই তেওঁক চেলেঞ্জ কৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি তেওঁ যদি দেখাই দিব পাৰে ক'ৰবাত তেওঁ যি কয় মই তাকে মানিম আৰু তেওঁ কৈছে যে তেওঁ কোনো ধৰণৰ ভুল কৰা নাই আজিলৈকে এটাই ভুল কৰিছিল সেইটো হ'ল কা আন্দোলনৰ পিছত বিজেপিত জইন কৰিছিলে তেওঁৰ মতে ভুল অকল সেইটোৱে আৰু যাক বৈনাক পাঠক বুলি ভগৱান কলিতাই উপস্থাপন কৰিছে সেই ভগৱান কলিতাই হয়তো নাজানে এটা মোৰ ভুল আছে মই মানি ললো যে মই কা আন্দোলন কৰি বিজেপিত গৈছিলো ইয়েছ মই এইটো মোৰ ভুল মই মানি ললো তাৰ বাহিৰে মই যিমান পৰাপক্ষত পাৰো মই ক্লিয়াৰিফিকেশ্যন দিবলৈ নাযাওঁ মই মানুহৰ কেতিয়াও বেয়া কৰা নাই যিমানখিনি পাৰিছো ভালেই কৰিছো কিন্তু আপুনি ছ'চিয়েল মিডিয়াত হওক বা নিউজ চেনেলৰ আগত এজন মানুহৰ বিষয়ে যদি বেয়া মন্তব্য দিয়ে মিছা মন্তব্য দিয়ে তেতিয়াহ'লে আপোনাৰ সেইটো ভুল নহয় নেকি মই সেইকাৰণে আপোনাক বৈকুণ্ঠ প্ৰিন্স পাঠক নকৈ পেলাই বৈনাক পাঠক বুলি কওঁ মানুহে যি বুজে বুজক বৈনাক পাঠক মানে কি এইখিনিতে মই এটা কথা কওঁ মই বৈকুণ্ঠ প্ৰিন্স পাঠকক বৈনাক পাঠক বুলি কওঁ তাৰ কাৰণটো মই কৈ আছোঁ হিন্দু মানুহখিনিয়ে চবে জানে যে বৈকুণ্ঠ মানে হ'ল সেইটো জেগা য'ত বিষ্ণুৱে বাস কৰে য'ত বিষ্ণু থাকে এতিয়া কথাটো হ'ল এজন মানুহ যিজন মানুহে কথা এটা কওঁতে বা ক'ৰবাত সামাজিক মাধ্যমত হওক বা নিউজ চেনেলত মন্তব্য দিয়াৰ আগতে তেওঁ যদি অকণমান যদি অধ্যয়ন কৰি নলয় তেতিয়াহ'লে তেওঁ সেইটো ভুল গতিকে বৈকুণ্ঠ নামটো তেনেকুৱা এজন ব্যক্তিৰ হোৱাটো মোৰ মতে উচিত নহয় সেইকাৰণে মই তেওঁক বৈনাক পাঠক বুলি কওঁ গতিকে নেক্সট টাইম যাতে অকল মই বুলি নহয় যিকোনো মানুহৰ ওপৰত আপুনি মন্তব্য দিয়াৰ আগতে আপুনি 10 বাৰ ভাবি চাব আৰু অধ্যয়ন কৰি পেলাই মন্তব্য দিয়ক মই বেয়া নাপাওঁ তেওঁ সকলো জানে তেখেত গণ্যমান্য ব্যক্তি তেখেতৰ চৰণত ধৰি সেৱা জনাইছো মই বৈনাক পাঠকে হয় বাৰু তুমি নাজানা মই বেয়া মানুহ